হেল্ল' গাইজ, মই আজি বনাব লৈছোঁ মাছৰুমৰ ভাজি বা তৰকাৰী ক'লেও হ'ব। প্ৰথমতে মই তেলখিনি দি কিনে পিঁয়াজ আৰু জলকীয়া দি দিলোঁ তেলখিনিত। তাৰপিছত তাক ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। চব পিঁয়াজখিনি দি দিলোঁ, এতিয়া অলপ ৰঙচুৱা হ'ল। এতিয়া কুটি থোৱা আদা নহৰু অলপ দি দিলোঁ। আদা নহৰুখিনি ভালদৰে মিলাই লৈছোঁ। তাৰপিছতে মছলাখিনি দি দিলোঁ, হালধি গুড়ি আৰু জিৰা ধনিয়া গুড়ি। এইখিনি মিহলোৱাৰ পিছত মটৰখিনি দি দিলোঁ। মটৰখিনি দি দিয়াৰ পিছত অকণমান পানী দি আৰু বিলাহী দি কিনে লৰাই থাকিম। বিলাহীখিনি আৰু মটৰখিনি অকণমান গলি নোযোৱালৈকে। এতিয়া মই পানী দি ইয়াক লৰাই দিছোঁ। তাৰপিছত কাটি থোৱা মাছৰুম, আলু আৰু বেঙেনা এইখিনি মিহলাই চব্জিখিনি দি দিলোঁ। এনেকৈ বনালে মানে খাবলৈ বহুত সোৱাদ লাগে। এতিয়া চাওক, ভাজিখিনি হৈ গ'ল। কেনেকুৱা লাগিছে বাৰু ক'বচোন।